অসম চৰকাৰে যিমানেই ভূমাফিয়া ৰোধ কৰি আছে সিমানেই যেন ভূমাফিয়াৰ দপদপনি বাঢ়ি গৈ আছে। তেনে ঘটনা ঘটিল বকুৰ শুকতা তাৰি গাঁৱত। কালি দুপৰীয়া একাংশ দুষ্ট চক্ৰই মাটি দখল কৰাৰ উদ্দেশ্যে ভূতৰ ওপৰত দানৱ দি অগ্নিসংযোগ কৰি জ্বলাই দিয়ে নিজৰ আপোন ঘৰখন। দিন হাজিৰা কৰি খোৱা দুখীয়া বিধৱা মহিলা সোৱাগজান বিবিৰ ঘৰ জ্বলাই দিয়ে দুষ্ট চক্ৰটোৱে। দীৰ্ঘদিন ধৰি বিবাদ চলি আছিল সোৱাগজান বিবি আৰু দুষ্ট চক্ৰটোৰ মাজত। দালাল চক্ৰটোৱে দাবী ধমকি দি আহিছিল বয়সস্থ মহিলাগৰাকীৰ ওপৰত। উক্ত স্থানৰ পৰা ঘৰ উঠাই লৈ যাবলৈ ধমকি দিও আহিছিল মহিলাগৰাকী। প্ৰথমপি প্ৰাণৰেখা পৰিল বয়সস্থ মহিলাগৰাকীৰ। কালি দুপৰীয়া 1 মান বজাত ঘৰত কোনো নথকাৰ সুযোগ লৈ দুষ্ট চক্ৰটোৰ দলটোৱে ঘৰটো জুই লগাই দি উক্ত স্থানৰ পৰা পলায়ন কৰে। ৰাইজৰ সহযোগত জুই নুমাবলৈ সক্ষম হয় যদিও এক প্ৰকাৰ উক্ত অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰি আছে। কবচোন ঘটনাটো 2 বছৰৰ পৰা মাটিখনৰ কেছ চলি আছে। তামোল চুৰি কৰিল আৰু খৰিৰ গাছ কাটিল আৰু মন্দিৰৰ থানাত 3খন কেছ হ'ল, 2খন কেছ কটতো আপোচ হ'ল, বেংক চহী 3খনত মাৰিছে। এই ধাৰণাই তাৰমানে অন্যায় অত্যাচাৰ বহুত কৰি আছে। কালি কাদাৰৰ মাও সাৰাটা দিন অভিনয় কৰি থাকে, সাৰাটা দিন এতে চুপি থাকে। কালিও দিনটাই চুপি আছিল আৰু কিছুমান পৰ মই ডিউটিও কৰিছোঁ। কেতিয়া জুই লগাই দিলে? এটা বজাত। তাৰপিছত তাতে মই এটা মানুহ মাতিলে, মই তাতে গেলোঁ। যাৱাৰ পিছত জুইটা এই যে কলৰ পাৰৰ সেই চান্দৰ দিয়ে পেপাৰ নটকা আছিলে, সেই পেপাৰত জুইটা লগাই দিল। কিন্তু জুইটা লগাই দিতে মই দূৰত আছিলোঁ, মই দেখা পোৱা নাই। আপোনাৰ মাটিটো কি দখল কৰিব খোজে নেকি? আমাৰ মাটিটো ইয়াতো দখল কৰিব খুজি আছে। কিমান বহুত দিন অত্যাচাৰ কৰি আছে। ক্ষতি কি কৰিছে? ক্ষতি বহুত বস্তু কৰিছে। মোৰ একটা সংসাৰৰ জিনিস, এটা পাকঘৰ ভাঙি দিছে, পাকঘরের জিনিস আদা লৈছে, আদা থুই গেছে, সেইগিলা বস্তু এনে গেছে, পানী টানি ভাচি চুৰি গেছে। আৰু ধৰে মোৰ সংসাৰৰ বস্তুখিনি গোটেইখিনি আছে, লেপ তচব আৰু হাড়ি বাচন আৰু ফিৰি কাপোৰ চোপোৰ, কানি কাপোৰ 4টা মানুহৰ কাপোৰ চোপোৰ আৰু ফিৰি চাউল চালান বহুত ঘৰত আছিল। এটা কৰি সংসাৰৰ বস্তু কম নাথাকে। পুলিচক জনাইছে নে? বহুতে থাকে, পুলিচক জানাছো, পুলিচে আছে ইনকুৱাৰী কৰি গৈছে। ঠিক আছে। এই কাহিনীটা ঘৰত জুই ধৰে দেওয়া এই কাহিনী দিয়ে 1টা বজাত জুই ধৰে যেতিয়া দিছে মাৰি মোক ফোন মাৰিলে যে ভাগিন ছোৱালী ক'ত আছা? আমি কৈছোঁ মই চমৰীয়া চাৰ্কেলত আছোঁ। চমৰীয়া চাৰ্কেলত আছা যদি মোৰ ঘৰত জুই জ্বলাই দিছে। জুই জ্বলাই দিয়াৰ পিছতে মই লগে লগে সাংবাদিক ফোন মাৰলোঁ, মন্দিৰৰ আৰক্ষীক ফোন মাৰলোঁ, মচি ছাৰক। মাৰাৰ লগে লগে আকৌ মই আহি গ'লোঁ। আহি চাওঁ গাঁৱৰ মানুহখিনি দৌৰা দৌৰি কৰি জুইখিনি নিবাই দিছে। এইখিনি আৰু দালালৰ বুদ্ধিতে চবে আহি মানুহবিলাক হয়তো দালালৰ বুদ্ধিতে এইখিনি কাহিনী কৰিছে। আৰু মাটিটোৰ কেছ আজি মোটামুটি 2 বছৰৰ পৰা এইটো মাটি লৈ কেছ বন্ধ হৈ কৰিও আছে। এইটো কি লৈ ভাবে? এইটো আমি যেইটো জানো যে সন্দেহত যেইটো আমাৰ ধৰিছোঁ সেই সিহঁতে দিছে, বেলেগে দিয়া নাই। প্ৰশাসন বিভাগ জনাইছিল? জনাইছোঁ। আহিছিল নে? আহিছিল। হয়। এতিয়া কি জনাব কিবা প্ৰশাসন? এতিয়া কালি আমি কেছ মৰমে লিখি দিম, যেইগোটা মানুহ সেইটো ঘটনা কৰিছে আমি কালি গোটেইখিনি লিখি দিম। ঠিক আছে। বকুৰ পৰা জাহেৰ আলী আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।